টয়লেট বিচাৰি জুবিন গাৰ্গ 2014 চন গোৱালপাৰাৰ দুধনৈৰ এটা অনুষ্ঠানৰ নিশা সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ। তেতিয়া মই দাদাৰ লগতে থাকোঁ। আবেলি সময়ত শোৱাৰ পৰা উঠি দাদাই ক'লে, আজি এনেই ইয়াতে থকাতকৈ ব'ল মোৰ লগতে প্ৰগ্ৰেমলৈ দুধনৈ যাম। কথামতেই কাম। লগত ময়ো ওলালোঁ। আমি যোৱা গাড়ীখনত দাদাৰ লগত আছিল তেতিয়াৰ দাদাৰ গাড়ী চালক নিতুল, দুজন PSO ৰয়দা আৰু বৰুদা আৰু মই। সন্ধিয়া খাৰঘুলিৰ পৰা গৈ আমি ছয়গাঁও বকো পাৰ হৈ গৈ আছোঁ। তেনেতে দাদাই ধুনীয়া ঘৰ এটা দেখি নিতুলক গাড়ী ৰখাবলৈ ক'লে। দাদা গাড়ীৰ পৰা নামিল। লগে লগে মই আৰু PSO বৰুদা, PSO ৰয়দা আৰু নিতুল তেতিয়া গাড়ীতেই। নামিয়েই দাদাই গেট খুলি মানুহ ঘৰলৈ আগবাঢ়িল। আমি ভাবিলোঁ দাদাৰ চাগৈ চিনাকি কাৰোবাৰ ঘৰ হ'ব। দাদাৰ পিছে পিছে আমি দুয়ো গৈ থাকিলোঁ। দাদাই নিজেই কলিং বেল টিপিলে। ঘৰৰ গৰাকী সুন্দৰ মহিলা এগৰাকীয়ে দৰজাখন খুলিয়েই দাদাক দেখি আচৰিত হৈ চিঞৰ এটা মাৰি দিলে। পিছে পিছে আহি ওলালহিল মহিলাগৰাকীৰ গিৰিয়েক আৰু সৰু ল'ৰা ছোৱালী এহাল। সকলোৱে দাদাক সন্মুখতে দেখি আনন্দত আত্মহাৰা। দাদাই লাহেকৈ মাত দিলে, নমতা আলহী আহিছোঁ, ঘৰৰ ভিতৰলৈ নামাতে নেকি? দাদাৰ মাততহে আকৌ গৃহস্থৰ মাত ঘূৰি আহিল। আমাক ভিতৰলৈ লৈ গ'ল। দাদাই ক'লে, মোক পানী এগিলাচ দিয়কচোন। কোৱাৰ লগে লগে পানী আহি উপস্থিত। পানী গিলাচ হাতত লৈ দাদাই ক'লে, চাহ খাম, চাহ বনাওক। দাদাৰ কথা শুনি মই অবাক। ইমান দিন দাদাৰ লগত আছোঁ, এদিনো তেনেকৈ চাহ খোৱা নাই দেখা। আজি বা কি হ'ল? তেনেতে দাদাই আকৌ মাত লগালে, আপোনালোকৰ টয়লেট কোনফালে আছে? আপুনি চাহ বনাই মানে? মই টয়লেটৰ পৰা আহিছোঁ। তাৰ পিছৰখিনি মই বুজি পাবলৈ আৰু বাকী নাথাকিল। সিফালে পাকঘৰত জুবিনদালৈ বুলি যুদ্ধকালীন প্ৰস্তুতি। দাদা ওলাই অহালৈ মই ধুনীয়াকৈ লুচি আৰু আমলেটৰ সৈতে চাহ খাই বহি আছোঁ। বৰুদাই নাখায়, চোফাতে বহি আছে। আধা ঘণ্টামান পিছত দাদা ওলাই আহিল। আহিয়ে আমাক সুধিলে, তহঁতে চাহ খালিনে? আমি খালোঁ বুলি ক'লোঁ। দাদাই চাহ নাখালে, কিন্তু গৃহস্থৰ আদৰ নেওচিব নোৱাৰি আমলেট এটা খালে। মানুহ ঘৰৰ পৰা বিদায় লৈ আমি সকলো আহি গাড়ীত বহিলোহি। সকলো নিমাত। অলপ সময়ৰ পিছত দাদাই মাত দিলে, হগা মোতা সদায় ভাল চাফ চিকুণ জেগাত কৰিব লাগে। ঘপককৈ পেটটো কামুৰি ধৰাত ঘৰটো দেখিলোঁ। চফা হ'ব বুলি ভাবিয়েই সোমাইছিলোঁ, কিন্তু টয়লেটটো মই ভবাতকৈও চাফা আছিল। ভাল, টয়লেটবোৰ এনেকৈ চাফ চিকুণকৈ ৰাখিব লাগে। এই বুলি কৈ দাদাই জোৰকৈ হাঁহি দি মাত দিলে, বৰু, এতিয়া পেট খালি, চাদা এপালি দে। পিছে মই ভাবিয়েই থাকিলোঁ, আমি যদি এনেকৈ ভাল ঘৰ দেখি হগামোতা কৰিবলৈ মানুহৰ ঘৰত সোমালে মানুহে আমাক গৰু পিতন দি খেদিব। কিন্তু দাদাক মানুহে কিমান যে ভাল পায়, কিমান যে মৰম কৰে। জুবিন গাৰ্গ সঁচাকৈ পৃথক আৰু অদ্বিতীয়। লিখনিটো কোনে লিখিছিল নাজানো, কিন্তু ভাল লগা বাবে শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।